মহাপ্ৰতাপী বীৰ পৰাক্ৰমী অতন্দ্ৰ প্ৰহৰী স্বাধীনতা সেনানী কলকাতাৰ পৰা আফগানিস্তান আৰু তাৰ পৰাই সোভিয়েট সংঘৰ মাজেৰে গৈ জাৰ্মানীত হিটলাৰক লগ ধৰিছিল তেওঁ সেয়া আছিল 1940 চনৰ কথা তেজৰ বিনিময়ত স্বাধীনতাৰ সপোন দেখি ব্ৰিটিছৰ পৰা শাসন কাঢ়ি ল'বলৈ অকলেই গঢ়ি তুলিছিল বিশাল সেনা স্বাধীনতাৰ পূৰ্বৰ ভাৰতৰ প্ৰথমটো সামৰিক বাহিনী আজাদ হিন্দ ফৌজ আজিও এক ৰহস্য হৈ থকা এই ব্যক্তিগৰাকী হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু আজি নেতাজীৰ 129 সংখ্যক জন্ম জয়ন্তী দেশব্যাপী উদযাপন পৰাক্ৰম দিৱস নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে আয়োজিত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত সংবিধান সদনত থকা নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা অৰ্পণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ওম বিৰলাকে ধৰি কেন্দ্ৰীয় কেবিনেট তথা লোকসভাৰ কেইবাগৰাকীও সাংসদ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰীগৰাকী লক্ষ্ণৌত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও শ্ৰদ্ধা অৰ্পণ কৰে নেতাজীৰ প্ৰতিমূৰ্তিত আগৰতলা আৰু কলকাতাতো উদযাপন কৰা হয় পৰাক্ৰম দিৱস ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শ্ৰদ্ধা অৰ্পণ কৰে নেতাজী অসমতো পৰাক্ৰম দিৱস উদযাপন গোসাইগাঁও লামডিং হুজাই জাগিৰোডত নেতাজীৰ জন্ম জয়ন্তী মালিগাঁৱত ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰাক্ৰম দিৱস পালন পল্টন বজাৰৰ পৰা উলিওৱা হয় বিশেষ শোভাযাত্ৰা গুৱাহাটীৰ পল্টন বজাৰত থকা নেতাজীৰ প্ৰতিমূৰ্তি স্থলীৰ পৰা পৰাক্ৰম দিৱস উপলক্ষে উলিওৱা হয় বিশেষ শোভাযাত্ৰা দেশপ্ৰেমমূলক শোভাযাত্ৰা মুকলি কৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাকে ধৰি গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু কেইবা শতাধিক লোকে হুজাইত অনুষ্ঠিত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে গোসাইগাঁও লামডিং আৰু জাগিৰোডতো বিশেষ ৰূপত উদযাপন কৰা হয় নেতাজীৰ 129 সংখ্যক জন্ম জয়ন্তী ব্যুৰো ৰিপৰ্ট NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা